সো আজি মই এইটো ভিডিঅ'ত CBTৰ ফুল ফৰ্ম কি, CBT থেৰাপি কি বস্তু আৰু CBT থেৰাপিটো কেনেকুৱাকৈ কাম কৰে আৰু আপুনি CBT থেৰাপিটো কেনেকুৱাকৈ আপোনাৰ জীৱনত এপ্লাই কৰিব। সো মই এই বিষয় লৈ কেনে আপোনাৰ আগত শ্বেয়াৰ কৰিম। আপুনি যদি CBT থেৰাপি ভাল কৰি শিকিবৰ কাৰণে বিচাৰে, আপুনি ডিপ্ৰেছন, এনজাইটি, অভাৰ থিংকিং, পেনিক এটেক, OCD এনেকুৱা প্ৰব্লেমৰ পৰাই 100% ওলাব বিচাৰে, তেনেহ'লে CBT বিষয় লৈ কেনে আপুনি জানিব পাৰে আৰু আপোনাৰ জীৱনত এপ্লাই কৰিব পাৰে। সো CBTৰ বিষয় লৈ কেনে আমি আলোচনা কৰিম। CBT থেৰাপিটো একচুৱেলি কি বস্তু, বহুত মানুহে CBT থেৰাপিটো কি বস্তু মানে কেনেকুৱাকৈ কাম কৰে বা বহুত মানুহে নাজানে। মানুহে যেতিয়া শিকাৰ পাছতে বুজি পায় যে CBT থেৰাপিটো বা কি বস্তু, কি ধুনীয়াকৈ কাম কৰে। সো এনেকুৱা ধৰণৰ মানুহে একচুৱেলি কাম কেনেকৈ কৰে, CBT থেৰাপি এটা কেনেকৈ কি মানে একো বুজি নাপায় মানুহে একচুৱেলি। সো CBT থেৰাপি এটা বহুত পাৱাৰফুল বস্তু। এইটোৱে হ'ল মেইন বস্তু আপোনাৰ মাইণ্ডটো চেঞ্জ কৰাৰ কাৰণে, আপোনাৰ মাইণ্ডছেটটো, পেটাৰ্ণটো ব্ৰেক কৰাৰ কাৰণে CBT থেৰাপি। মানুহে একচুৱেলি মেডিচিন লৈ থাকে, কিন্তু মেডিচিনটো টেম্পৰাৰী মানুহক ৰিলিফ দি থাকে। আৰু মই মেডিচিনৰ এইটো ভিডিঅ'ত আজি মই এটা মিথ কম আপোনাক। যেনেকুৱা মানুহে একচুৱেলি বহুত মানুহে যেতিয়া ডিপ্ৰেছন, এনজাইটিত চফৰ কৰে, তেতিয়া মানে বহুত মানুহে মানে যোনটো মানুহ চফৰ কৰি থাকে বা সেইটো মানুহ কওঁৱে কিছুমান মানে নিউজ, আপুনি যেতিয়া আপোনাকে কিছুমানে কৈছে চাগে যে আপুনি ডিপ্ৰেছন, এনজাইটি মানে সাইকিয়াট্ৰিক মেডিচিন যদি একবাৰ আপুনি ব্যৱহাৰ কৰিছে, তেনেহ'লে আপুনি জীৱন ভৰ ল'ব লাগিব। সেইটো মেডিচিন আপুনি বন্ধ কৰিব নোৱাৰে। এইটো একদম 100% মিছা কথা। আপুনি ইয়াৰ ওপৰত বিশ্বাস নকৰিব যে সাইকিয়াট্ৰিক মেডিচিন জীৱন ভৰ ল'ব লাগে বুলি। এইটো একদম গালত ধাৰণা মানুহৰ, এইটো একদম মিথ হয়। আপুনি এইটো বিশ্বাস নকৰিব যে জীৱন ভৰ ল'ব লাগে বুলি। আপুনি যদি লৈ আছে, আপুনি হঠাৎ বন্ধ নকৰিব। আপুনি ডক্তৰৰ পৰামৰ্শ লওক বা আপুনি নিজক বুজিবৰ কাৰণে চেষ্টা কৰক। CBT থেৰাপি আপুনি লওক। যেতিয়া CBT থেৰাপি আপুনি ল'ব, তেতিয়া আপোনাৰ মেডিচিন নিজে বন্ধ হৈ যাব। আপুনি নিজে গম পাই যাব আপোনাক মেডিচিন লাগে নে নালাগে। সো আপুনি মেডিচিন বৰ্তমান লৈ থাকক, আপুনি কিন্তু ডক্তৰৰ পৰামৰ্শ লৈ কেনে আপুনি বন্ধ কৰিব। সো আপুনি যেতিয়া হঠাৎ বন্ধ কৰি দিয়ে, মই এইটো এডভাইচ মোৰ ফালৰ পৰা মই নেদাও যে হঠাৎ আপুনি বন্ধ কৰক। হঠাৎ বন্ধ কৰিলে মানুহৰ কিছুমান চিমটমছ আহি যায়, কিছুমান লক্ষণ আহি যায়, যেনেকুৱা উইথড্ৰল চিমটমছ আহি যায়, এনজাইটিটো বাঢ়ি যায়। সো CBTৰ কথা পিছত মানে আমি কম বা আলোচনা কৰিমেই। আমি আগে মেডিচিনটোৰ বিষয়ে কিছু কথা কৈ লওক। মেডিচিনটো মানুহৰ মানে কিছুমান বস্তু ঠিক কৰি থৈ দিয়ে, যেনেকুৱা টোপনিটো অলপ আহা হৈ থাকে। টোপনিটো আহা অলপ নহয়, একচুৱেলি ভালকে আহি থাকে বা টোপনিটো বহুত বাঢ়ি যায়। আৰু মেডিচিনটো কি কৰে যে অলপমান মানে কাম কাজ মানুহজনক চলিব পৰা কৰি থৈ দিয়ে আৰু সেনেকুৱা ধৰণৰ। আৰু কিন্তু এইটো বস্তু জীৱন ভৰৰ কাৰণে নহয়, আপুনি সেইটো নাভাবিব। আপুনি নিজক বুজিবৰ কাৰণে চেষ্টা কৰক। যেতিয়া নিজক বুজি পাই যাব আপুনি, CBT থেৰাপি আপুনি ল'ব, তেতিয়া আপুনি এইটো মানে মেডিচিনটো আপুনি ষ্টপ কৰি দিব পাৰিব জিন্দগী ভৰৰ কাৰণে। আপুনি এইবিলাক বস্তুৰ কাষত যাবাই নালাগে, মেডিচিনৰ কাষত যাবাই নালাগে। সো আমি ভিডিঅ'টো আৰম্ভ কৰো CBTৰ বিষয় লৈ কেনে। CBT একচুৱেলি কি বস্তু? CBT হ'ল ফুল ফৰ্ম CBTৰ কগনিটিভ বিহেভিয়াৰ থেৰাপি। কগনিটিভ বিহেভিয়াৰ থেৰাপি হ'ল কগনিশ্যন, বিহেভিয়াৰ মানে আপোনাৰ কথা বতৰা, তাৰপাছত থেৰাপি, ইলাজ। কগনিশ্যন মানে মেইন কগনিশ্যনটো আপোনাৰ চহী কৰা। কগনিশ্যন হ'ল আপুনি কাম কাজ কৰা, কথা বতৰা, যেনেকুৱা কগনিটিভ ফাংচন বুলি কয়। আপুনি কিমান স্পীডত কাম কৰে, কিমান ফাষ্ট কথা কয়, কিমান মানে বস্তুবিলাক আপুনি ভাল কৰি কৰিব পাৰে, সেইটো হ'ল কগনিশ্যন। কগনিশ্যনটো মেইন ষ্ট্ৰং কৰিব লাগিব আপোনাৰ। সো কগনিশ্যনৰ ওপৰত কাম কৰে। আপোনাৰ বিহেভিয়াৰটো চেঞ্জ হয়, তাৰপিছত থেৰাপি, ইলাজ, সেনেকুৱা ধৰণৰ। আৰু CBTটো আপুনি কেনেকুৱাকৈ কৰিব, মই এটা এক্সাম্পল দিওঁ। সো আমি থটছবোৰ মানে আমি চেঞ্জ কৰিব লাগিব। বা আমি যেনেকুৱা আমাৰ নেগেটিভ থটছ আহিছে, নেগেটিভ থটছৰ পিছত আমাৰ যেনেকুৱা থটছ আহিছে, তাৰে উল্টো আমাৰ পজিটিভ থটছ এটা কি হয়, আমি সেইটো বস্তুত আমি চেঞ্জ কৰিব লাগিব। আমি যেতিয়া সেনেকৈ চেঞ্জ কৰি যাই থাকিম, আমাৰ মাইণ্ডটো ৰিপ্ৰগ্ৰাম হ'ব
আৰু যেতিয়া আমাৰ মাইণ্ডটো ৰিপ্ৰগ্ৰাম হবা ধৰিব, আপুনি CBT থেৰাপি যদি 1 মাহ ভাল কৰি লাগাতাৰ লয়, তেনেহ'লে আপোনাৰ মাইণ্ডটো নিজে নিজে ক'ব আপোনাক। আপোনাৰ মাইণ্ডটো যেতিয়া পজিটিভ প্ৰগ্ৰাম হ'ব, তেতিয়া আপোনাৰ থটছবোৰ নিজে নিজে আপুনি লেখি পেলাই কৰিছিল, তেতিয়া লেখি পেলাই ক'বা নালগে বা নিজে ক'বা নালগে, আপুনি কনচিয়াছলি ক'বা নালগে মুখেদি। আপোনাৰ তেতিয়া সাবকনচিয়াছ মাইণ্ডে নিজে ক'ব যে এইটো বস্তু ৰিয়েল নহয়, এইটো থটছ হয়। আপোনাৰ নেগেটিভ থটছৰ লগত আপোনাৰ যি পজিটিভ থটছ হয়, সেইটো বস্তু নিজে ক'ব। আপুনি মানে নিজে গম নাপাব কিমান এইটো মানে মেজিকেলি কাম কৰে। আপুনি কিন্তু হঠাৎ 2 দিন কৰাৰ লগে লগে আপোনাৰ কাম নকৰে, এইটো বস্তু লাহে লাহে কাম কৰিব। কেনেকুৱাকে এইটো বস্তু আপুনি ইউজ কৰিব, থটছবোৰ কেনেকুৱাকে চেলেঞ্জ কৰিব, মই এক্সাম্পলত কৈছো আপোনাক। যেনেকুৱা আপোনাৰ এটা থটছ আছে, আপোনাৰ হাৰ্ট এটেক আহিব, অহাৰ পিছত আপোনাৰ মানে হাৰ্ট এটেকক লৈ কেনে আপোনাৰ বডিটো সেনেকুৱা ধৰণৰ কিছুমান লক্ষণ দিছে। আপুনি সেইটো থটছ কেনেকুৱাকে আপুনি চেলেঞ্জ কৰিব, আপুনি কেনেকুৱা ধৰণৰ ৰিপ্লেচ কৰিব। যেতিয়া আপোনাৰ হাৰ্ট এটেকক লৈ কেনে আপোনাৰ থটছ আছে যে মোৰ হাৰ্ট এটেক আহি যাব, তেতিয়া আপুনি হাৰ্ট এটেক কি কাৰণত আহিব ইয়াৰ এভিডেন্স খুঁজব লাগিব, যে মোৰ হাৰ্ট এটেক যি আহিব এইটোৰ এভিডেন্স কি আছে, এইটোৰ প্ৰুফ কি আছে। যেতিয়া আপুনি প্ৰুফ খুঁজব, তেতিয়া তাৰ মানে প্ৰুফ কি আছে। প্ৰুফটো একো নাই যেতিয়া আপোনাৰ হাৰ্ট এটেক আহাৰ কাৰণে। প্ৰুফ মানে আপোনাৰ যিটো বস্তু মানে ধৰি লওক আপোনাৰ হাৰ্ট এটেকক লৈ কেনে কিছুমান চিমটমছ আহিব পাৰে, যেনেকুৱা আপোনাৰ সেইটোৰ ওপৰত বিশ্বাস হৈ থাকে যে মোৰ এইটো হৈ আছে, মোৰ হাৰ্ট এটেক হ'ব। কিন্তু সেইটো এনজাইটিৰ কাৰণে হৈ থাকে। আপোনাৰ যেনেকুৱা চেষ্ট পেইন হৈ আছে বা আপোনাৰ হাৰ্টটো পালপিটেশ্যন হৈ আছে, আপুনি উশাহ নিশাহটো ল'ব পৰা নাই, ভাল কৰি টানি টানি লৈ আছে। সেনেকুৱা ধৰণৰ হৈ আছে, তেতিয়া আপুনি সেইটো বস্তু ক'ব লাগিব যে এইটো থটছ হয়, মোৰ হাৰ্ট এটেক নাই। যি কিছুমান চিমটমছ আহি আছে, যে হাৰ্টটো পালপিটেশ্যন হৈ আছে বা মই উশাহ নিশাহ ল'ব পৰা নাই, চেষ্ট পেইন হৈ আছে, সেইটো এটা হ'ল মোৰ এনজাইটিৰ কাৰণে হৈ আছে। মোৰ মাইণ্ডটোত মানে নেগেটিভ পেটাৰ্ণ আছে, নেগেটিভ প্ৰগ্ৰাম হৈছে, সেইকাৰণত এইটো বস্তু হৈ আছে মোৰ বাৰ বাৰ। মোৰ এইটো এনজাইটিৰ কাৰণে ৰিয়েল নহয়। যেতিয়া আপুনি এইটো কৰিব, আপোনাৰ মাইণ্ডটো শান্তি হ'ব, আপোনাৰ মাইণ্ডটো ৰিলেক্স হ'ব, তেতিয়া মাইণ্ডটোত একো নাথাকে। আপুনি এনেকে কৰি যাই থাকিব লাগিব। আপুনি এনেকে কৰিব লাগিব। আৰু এইটো বস্তু CBTটো এটা থেৰাপি হয়, এইটো লেখি কেনে কৰে, আপুনি কেনেকে কিমানটো নিজে নিজে কৈ থাকিব। আপুনি যেতিয়া লেখাৰ পাছত আপুনি নিজে গম পাব, তেতিয়া আপুনি কিমান ৰিলেক্স হৈ যায়, কেনেকে আপুনি প্ৰব্লেমটোৰ পৰা ওলাই কেনেকে লিখব। আপুনি মই এটা মানে এক্সাম্পলত কৈ দিওঁ আপোনাক ভাগ কৰি। অলৰেডি মই থটছটো আপুনি কেনেকুৱাকে ৰিপ্লেচ কৰিব লাগে সেইটো আপোনাক বুজাই দিলো। যিকোনো থটছ আপোনাক ধৰি লওক, আপুনি এইটো কৰিব নালাগে যে আপোনাৰ 10টা থটছ আহি আছে 10 ধৰণৰ, আপুনি সেইবিলাক বস্তু কাৰেক্ট কৰিব নালাগে। আপুনি আপোনাৰ যোনটো থটছ লাগাতাৰ আহি আছে, আপুনি গম পাইছে যে এইটো থটছে মোক অসুবিধা কৰি আছে, বা কিছুমান এনেকুৱা থটছ আহিব পাৰে আহিছে আৰু গুচি গৈছে, সেইবিলাক থটছ আপুনি আকৌ চেলেঞ্জ কৰিব লগা দৰকাৰ নাই, কাৰেক্ট কৰিব লগা দৰকাৰ নাই। সেইবিলাক থটছৰ ওপৰত আপুনি ডাউট কৰিব নালাগে। আপুনি অনলি আপোনাৰ যি থটছ আপোনাক ডিষ্টাৰ্ব কৰি আছে, সেনেকুৱা ধৰণৰ থটছ আপুনি ৰিপ্লেচ কৰক। সেনেকুৱা ধৰণৰ থটছৰ ওপৰত আপুনি CBT প্ৰেক্টিচ কৰক। CBT প্ৰেক্টিচটো আপুনি লিখি কেনেকে কৰিব, মানে আপুনি CBT 3-4 ভাগ, 5টা ভাগ বনাব। 5টা ভাগৰ ভিতৰত আপুনি এখন বুক ল'ব, বহি এটা ল'ব, লৈ কেনে CBT ফাৰ্ষ্টতে লিখব থটছ, তাৰপিছত থটছৰ লগত আপোনাৰ কি বিশ্বাস হৈছে, যেনেকুৱা বিশ্বাসৰ কথা কলো মই, কিছুমান বডিত মানে চিমটমছ সেইটো এটা বিলিফ বুলি কয়। যেতিয়া আপুনি সেইটো বিলিফটো লিখব, বিলিফৰ পাছত কনচিকুৱেন্স লিখব। কনচিকুৱেন্স মানে ইমোচনটো লিখব। মানে ফাৰ্ষ্ট আপুনি থটছ লিখলাক, থটছৰ পাছত আপুনি বিলিফ লিখলাক। বিলিফ মানে কি আপোনাৰ চিমটমছ আহি আছে, বডিৰ চিমটমছটো আপুনি লিখি দিলাক। লিখি দিয়াৰ পাছত আপুনি কনচিকুৱেন্স লিখব। কনচিকুৱেন্সটো কি, আপোনাৰ কি ইমোচন আহিছে, আপুনি এতিয়া বৰ্তমান কি ফিলিংছ আহিছে, ইমোচন আৰু ফিলিং এই দুটা বস্তু আপুনি লিখব লাগিব তাতে কনচিকুৱেন্সত লেখাৰ পাছত আপুনি কি লিখব লাগিব, ডিসপিউট কৰিব লাগিব। ডিসপিউটটো কেনেকে কৰিব আপুনি, যেনেকুৱাকে মই ক'লো অলৰেডি, আপোনাৰ থটছটো যি আহি আছে সেইটো বস্তু আপুনি এভিডেন্স খুঁজব।
যে তাৰে এভিডেন্স একো নাই আৰু তলত আপুনি লিখব যে মই ঠিকে আছো, মোৰ একো অসুবিধা নাই, মোৰ হাৰ্ট এটেক নাই, সেইটো এনজাইটিৰ কাৰণে হৈ আছে আৰু মোৰ ৰিপৰ্ট নৰ্মেল আছে, মই ডক্টৰৰ তাতে গেছলো, মোৰ হাৰ্ট এটেকক লৈ কেনে একো অসুবিধা নাই, মই ডক্টৰৰ তাতে গোটাই চেকিং কৰিছো, গোটাই মোৰ নৰ্মেল আছে। চ' তেতিয়া আপুনি সেইটো বস্তু ডিছপিউটত আহি যাব। ডিছপিউট কৰি দিলক আপুনি, ডিছপিউটৰ পাছত আপোনাৰ কি ইফেক্ট আহিব, ইফেক্টটো কি বস্তু, ইফেক্টটো হ'ল আপোনাৰ তাৰে মানে কি আপুনি পালাক ইফেক্টটো, আপুনি ভাল যোনটো মানে ইমোচন মানে আইছি ভাল লগা সেইটো বস্তু আপুনি লিখি দিলাক, ফিলিংছটো লিখি দিলাক, সেনেকুৱা ধৰণৰ আপুনি হেপী ইমোচন আহিলা, ভাল মানে ফিল কৰিলাক, মানে ভাল ফিলিংছ আহিলে সেনেকুৱা ইমোচন ফিলিংটো লিখিলা, লেখাৰ পাছত তাৰে ৰিজাল্ট লিখিলা, ৰিজাল্ট কেনেকুৱা যে মই ষ্ট্ৰং আছো ফিজিকেলি আৰু মেণ্টেলি, মই ষ্ট্ৰং আৰু মই হেপী। এইটো বস্তু আপুনি 5টা ফৰ্মটো আপোনাৰ বুকটো 5টা ঘৰত আপুনি ফিল আপ কৰিব লাগিব। সেইটো হ'ল CBT। CBTটো সেনেকুৱাকে কৰে। আৰু যদি আপুনি এনেকুৱাকে বুজি পোৱা নাই তেনেহলে মই এই CBTৰ বিষয় লৈ কেনে মই ফুল ফৰ্ম মই ষ্টেপ বাই ষ্টেপ কেনেকুৱাকে আপুনি লিখি কেনে আপুনি কৰিব, সেইটো মই বৰ্ডত আনিম, বৰ্ডত মই লিখি কেনে মই ষ্টেপ বাই ষ্টেপ আপোনাক মই সেনেকুৱা ধৰণৰ ভিডিঅ' আপোনাৰ কাৰণে লৈ আহিম, য'ত নেকি আপুনি চাই কেনে আপুনি সেইটো বস্তু আপোনাৰ জীৱনত এপ্লাই কৰিব পাৰিব। চ' যদি আপুনি এনেকুৱা প্ৰব্লেমত চাফাৰ কৰিছে বা আপুনি মেডিচিন লৈ আছে, মেডিচিনৰ মানে হেৰি হৈ গৈছি, মানে এডিকশ্যন বুলি নকয় একচুৱেলি, মই আগতেও কৈছো মেডিচিনৰ ওপৰত আপোনাৰ বিশ্বাস হৈ গৈছে, আপুনি মানে মেডিচিনটো বাদ দিব পৰা নাই, আপুনি CBT বিষয় লৈ কেনে আপুনি জানা নাই, আপুনি CBTৰ বিষয় লৈ কেনে যদি জানিবৰ কাৰণে বিচাৰে তেনেহলে মোৰ লগত আপুনি সম্পৰ্ক কৰিব পাৰে, মোৰ লগত আপুনি পৰামৰ্শ ল'ব পাৰে, মই আপোনাক CBT থেৰাপি ভালদৰে শিকাম, কেনেকে আপুনি প্ৰেক্টিচ কৰিব ঘৰত বহি কেনে। চ' তাৰে লগত আৰু কিছুমান আছে NLP টেকনিক, যেনেকুৱা নিউৰল লিংগুইষ্টিক প্ৰগ্ৰাম, এইটো এটা টেকনিক হয়, আপোনাৰ মাইণ্ডটো ৰিপ্ৰগ্ৰাম কৰে। আৰু কিছুমান হিপনোথেৰাপি বুলি টেকনিক আছে, ৰিলেক্সেশ্যন টেকনিক আছে, বহুত ধৰণৰ সেনেকুৱা সাইকলজিকেল টেকনিক আছে, য'ত নেকি আপুনি আপোনাৰ জীৱনত এপ্লাই কৰি কেনে আপুনি এনেকুৱা প্ৰব্লেমৰ পৰা 100% ওলাই কেনে ভাল ষ্ট্ৰং এটা জীৱন আপুনি জীয়াই থাকিব পাৰে, কনফিডেন্ট জীৱন জীয়াই থাকিব পাৰে। চ' যদি ভিডিঅ'টো ভাল লাগছে আপোনাৰ, ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। দোস্ত CBT থেৰাপিটো কৰাৰ পিছত আপোনাৰ যোনটো বিলিফ চিষ্টেম আছে, আপোনাৰ যোনটো বস্তুত বিশ্বাস হৈ থাকে থটছ বিলাকত, সেই বিলিফ চিষ্টেমটো আপোনাৰ চেঞ্জ হৈ যাব, তাতে এটা পজিটিভ বিলিফ চিষ্টেম আপোনাৰ ইনষ্টল হ'ব। যেতিয়া আপোনাৰ পজিটিভ বিলিফ চিষ্টেম হৈ গেল, তেতিয়া আপোনাৰ অনলি পজিটিভ থটছে আহিব, আপোনাৰ নেগেটিভ থটছ নাই। আপোনাৰ নেগেটিভ থটছ আহিলেও আপোনাৰ বিশ্বাস নহয় যে এইটো থটছ হয়, মাইণ্ডে নিজে নিজে ৰিজেক্ট কৰি দিব আৰু ভিতৰত আপোনাৰ সোমাব নোৱাৰে, আপুনি মেণ্টেলি বহুত ষ্ট্ৰং হৈ যাব। চ' আপোনাক আৰু মই নতুন কৰি একবাৰ কৈ দিওঁ, যদি আপুনি মোৰ লগত মানে পৰামৰ্শ লবৰ কাৰণে বিচাৰে তেনেহলে মোৰ নম্বৰ ডিছক্ৰিপশ্যনত দিয়া আছে, আপুনি মোক কন্টেক্ট কৰিব পাৰে, মোক হোৱাটছএপত মেছেজো দিব পাৰে। চ' আপোনাক মই ৰিপ্লাই দিম বা আপোনাক মই আপোনাৰ লগত কথা পাতিম, আপোনাক মই ট্ৰিটমেণ্ট দিম, ভাল কৰি আপোনাক ট্ৰিটমেণ্ট দিম, মই এটা কাউন্সেলিং কৰিম আপোনাক, ভাল কাউন্সেলিং। চ' আপুনি এনেকুৱা প্ৰব্লেমৰ পৰা ওলাই আহিব পাৰিব। ধন্যবাদ, ভাল কৰি থাকিব, পজিটিভ থাকিব, বাই বাই।